অমিত শাহ, জেপি নাড্ডা, দিলীপ শইকীয়া, শুক্লাইছে ভাঙৰ কাৰ্যকৰ্তা, শুক্লাইছে ভাঙৰ কাৰ্যকৰ্তা, বন্দে বন্দে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এবাৰো গুলীকাণ্ড হোৱা নাই, বোমা বিস্ফোৰণ হোৱা নাই। প্ৰতিকূল বতৰৰ মাজতে বিটিআৰ শুক্লাইছৰ ভাঙত বিজয় সংকল্প সভা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিআৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ। বিটিআৰ নিৰ্বাচন তথা দুৰ্গা পূজাৰ পিছত বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি বিজেপিৰ। গুৰেশ্বৰ বগামাটি সংযোগী পথ অসম মালাৰ অধীনত পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীয়ে কয়, বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। শান্তিৰ লগতে অহা 5 বছৰত বিটিআৰত নতুন দিগন্তৰ সূচনা হ'ব। আমি UPPL BPFৰ বিৰোধী নহয়, কিন্তু বিটিআৰত এইবাৰ পদুম ফুলিব লাগিব। বিটিআৰৰ 26টা জনগোষ্ঠীয়ে সমান অধিকাৰ পাব লাগিব। ইপিনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ তথা ধুবুৰীত আগমনক লৈ তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ দলক নিৰ্দিষ্ট এটা ধৰ্মৰ লোকে আকৰ্ষণ কৰে। তেওঁলোকে অসম মানে ধুবুৰীয়ে বুজায়। ধুবুৰীত যোৱাৰ মোৰ কোনো আপত্তি নাই, কিন্তু প্ৰথমতে ক'ব লাগে যিকোনো ব্যক্তিয়ে যে আমি কামাখ্যাত আহিম, বটদ্ৰৱাত আহিম, চৰাইদেউত যাম, চৰাইদেউ মৈদামত যাম, ৰংঘৰত যাম, তাৰপিছত ধুবুৰীলৈকেও যাওক। কিন্তু তেওঁলোকৰ মা কামাখ্যাৰ প্ৰতিও আস্থা নাই, মহাপুৰুষ শংকৰদেৱৰ প্ৰতিও আস্থা নাই, ৰংঘৰকো স্বীকৃতি নিদিয়ে, চৰাইদেউ মৈদামকো তেওঁলোকে স্বীকৃতি নিদিয়ে। ধুবুৰীত বাস কৰা একাংশ ধৰ্মীয় সংখ্যালঘু লোককে তেওঁলোকে স্বীকৃতি দিয়ে। আন কোনো লোকৰ মৰম তেওঁলোকে বুজি নাপায়। ধুবুৰীত যোৱাত আপত্তি নাই, কিন্তু ধুবুৰীৰ লগতে আন অঞ্চলবিলাকতো যাব লাগে। কিন্তু বৰ্তমান মই ভাবোঁ যোৱাৰ সময় নহয়। কোনে প্ৰিয়ংকা গান্ধীক চাব আহিব? প্ৰিয়ংকা গান্ধীকতো অসমৰ মানুহৰ চোৱাৰ কোনো আগ্ৰহো নাই, কাৰণ প্ৰিয়ংকা গান্ধীতকৈ ভাল ভাত আমাৰ মাসকলে ৰান্ধে, ভাল পিঠা পনা আমাৰ বাইদেউসকলে বনায়, আমাৰ বাইদেউসকলে খেতি পথাৰতো কঠীয়া ৰুব পাৰে। গতিকে প্ৰিয়ংকা গান্ধীক চাই কি পাব? বিটিআৰতো সমস্যা আছে, কিন্তু প্ৰথম লক্ষ্য যে 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ পট্টা পাওক, অধিকাৰ পাওক, আৰু সকলো জাতি জনগোষ্ঠীয়ে, বড়ো সমাজে নেতৃত্ব লওক, সকলো জাতি জনগোষ্ঠী একত্ৰিত হওক। আৰু তাৰ পিছত যি আমাৰ কমন এনিমি, যিয়ে BTADৰ প্ৰতি সংকট নমাই নিব, তেওঁলোকক লাহে লাহে ইয়াৰ পৰা আমি পঠিয়াই দিব লাগে। বিটিআৰক লৈ কি আছে ছাৰ, পৰিকল্পনা কি আছে? পৰিকল্পনা মই ভাষণত ক'লোৱে, আপোনালোকে মোৰ ভাষণ শুনিলে। চৰকাৰত আপোনালোক থাকিব, কেনেকুৱা ধৰণে ৰিজাল্ট ওলাওক। এতিয়া চৰকাৰৰ কথা ক'ব পৰা হোৱা নাই, এইটো আমিও এইবাৰ প্ৰথমবাৰ এনেকে জোৰ কৰি লাগিছোঁ। কি হয় দেখা যাওক ৰিজাল্ট। চাওক, মই ভাবোঁ যে UPPL দলে বড়ো চুক্তি নিজে স্বাক্ষৰ কৰিছে, আৰু বড়ো চুক্তিত এই কথা কোৱা হৈছে যে বিটিআৰৰ সৰ্বাংগীন বিকাশ হ'ব আৰু অখণ্ড অসমৰ মাজত আমি সকলো থাকিম। গতিকে সেই বিষয়ে আৰু বিতৰ্কৰ কোনো অৱকাশ নাই।